পথাৰেৰে ৰাজপথত নামিল খেতিয়ক। পথাৰ আমাৰ, বজাৰ আমাৰ কৈ পথাৰ দখল কৰা অসমীয়া কৃষকৰ হাতত আজি নাই বজাৰ। ৰাজপথত শ শ কুইণ্টল আলু দলিয়াই অসমৰ কৃষকে কৰিলে তাহানিও নেদেখা প্ৰতিবাদ। কৃষিপ্ৰধান দেশ ভাৰতত কৃষকৰ এয়া এনে দুৰৱস্থা। আলুৰ উচিত মূল্য আৰু এখন উপযুক্ত বজাৰ বিচাৰি হাবাথুৰি খাইছে অসমৰ কৃষক ৰাইজে। পানীত হাঁহ নচৰা অৱস্থা হৈছে শদিয়াৰ আলু খেতিয়কৰ। উচিত মূল্যৰ অভাৱত সংকটত পৰিছে নতুন প্ৰজন্মৰ হাজাৰ হাজাৰ খেতিয়ক। তিনিচুকীয়া জিলাৰ শদিয়া অঞ্চলত আলু খেতিক কেন্দ্ৰ কৰি আত্মনিৰ্ভৰ হোৱা পথত আগবাঢ়িছিল বহু উদ্যমী যুৱক। কিন্তু চলিত বৰ্ষত আলুৰ ন্যূনতম বজাৰ মূল্য নোপোৱাৰ ফলত সেই আশা এতিয়া গভীৰ সংকটৰ সন্মুখীন হৈছে। বজাৰত প্ৰতি কিলো আলুৰ মূল্য ২৫ টকা হ'লেও অসমৰ খেতিয়কে পাইছে মাথো ৬-৭ টকাহে। এই ভয়ংকৰ মূল্য ব্যৱধানৰ আঁৰত কোন এই মধ্যভোগীসকল? সেই প্ৰশ্নই এতিয়া জোকাৰিছে সমগ্ৰ অসম। খেতিয়কসকলৰ অভিযোগ মতে তেওঁলোকে কঠীয়া আলু প্ৰতি কিলো ৬০ টকাকৈ ক্ৰয় কৰি খেতি আৰম্ভ কৰিছিল। কিন্তু উৎপাদনৰ পাছত বজাৰত উপযুক্ত মূল্য নোপোৱাৰ ফলত এতিয়া তেওঁলোক বহু পৰিমাণৰ লোকচানৰ মুখামুখি হৈছে, যাৰ বাবে বহু খেতিয়ক বৰ্তমান ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। অন্যহাতে বহিৰাজ্যৰ পৰা অহা নিম্ন মানদণ্ডৰ আলুৱে অসমৰ বজাৰ ভৰি পৰাৰ ফলত স্থানীয় খেতিয়কসকল বঞ্চিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। উচিত বজাৰ মূল্য নোপোৱাৰ বাবে আলু খেতিৰ লগত জড়িত বহু উদ্যমী যুৱক বৰ্তমান ঋণৰ বোজাত পোত খাই পৰিছে। ঋণ লৈ খেতি আৰম্ভ কৰা এই যুৱকসকলৰ ভৱিষ্যত এতিয়াও অনিশ্চিত দিশে আগবাঢ়িছে। শদিয়াৰ বিস্তীৰ্ণ নৈপৰীয়া চাপৰি অঞ্চলত প্ৰায় ২৫০০ হেক্টৰৰো অধিক মাটিত আলু উৎপাদন কৰি পূৰ্বতে বহিৰাজ্যলৈ ৰপ্তানি কৰা হৈছিল। কিন্তু চলিত বৰ্ষত কম মূল্যৰ বাবে মাত্ৰ প্ৰায় ৩০% আলুহে বজাৰলৈ উলিয়াবলৈ সক্ষম হৈছে খেতিয়কসকল। বাকী প্ৰায় ৭০% আলু উচিত মূল্যৰ অভাৱত এতিয়াও কৃষিভূমিতেই আবদ্ধ হৈ আছে। পাৰ কেজি প্ৰায় ৬০ টকালৈকে। ৬০ টকাত কিনি এতিয়া আপোনাৰ ৭ টকাত বিকিব লগা হৈছে। কিয় হৈছে এইটো সমস্যাটো আপোনাৰ কি বুলি ভাবে? কথাটো হ'ল কি, আমি বেংকৰ ঋণ লৈছোঁ, গাঁঠিৰ ধন ভাঙিছোঁ, উৎপাদন কৰিছোঁ, কিন্তু বজাৰটো থাকিল বণিকৰ হাতত। এক শ্ৰেণীৰ বণিকে কি কৰিছে, কি বাহিৰৰ পৰা আপোনাৰ যেনে পঞ্জাৱৰ পৰা, বিহাৰৰ পৰা, ইউ পিৰ পৰা নিম্ন মানদণ্ডৰ আলু আনি কিনি ইয়াত বজাৰত মেলি দিছে। সেইটোৰ কাৰণে এই সমস্যাটো হৈছে। প্ৰায় হাজাৰ হাজাৰ পৰিয়াল এই কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে। সমস্যাটো কি হ'ব এনেকুৱা হ'লে? সমস্যাটো হ'লে কি হয় যে আমি বেংকৰ ঋণ মাৰিব নোৱাৰিম। কোনো এজনেই বেংকৰ ঋণ মাৰিব নোৱাৰিব। তাৰ ফলত আপোনালোকে জানিছেই কি হ'ব। আৰু আমাৰ আলুবোৰ যে আপোনালোকে এতিয়া খান্দিলে বিকিব, পথাৰত বেয়া হ'ব ধৰিছে এতিয়া, আৰু কেইদিনমান পাছত বেয়া হ'ব। এই বিষয়ত লগে MLA-কো অৱগত কৰোৱা হৈছে, আপোনাৰ আমাৰ মন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰা হৈছে, কিন্তু কোনো ফালৰ পৰা আমাক মানে আমি সঁহাৰি পোৱা নাই। CM ডাঙৰীয়াক এইটোৱে কৈছোঁ কি যে আমি কৃষক হৈ থাকিব দিয়ক, আমাক যাতে ৰাজপথত ওলাই যাবলৈ নিদিয়ক, আমি যাতে সংগ্ৰাম কৰিবলৈ নালাগে, তাৰ কাৰণে উচিত ব্যৱস্থাটো আমাক লওক। 30% আলুহে ওলাই গৈছে, এতিয়াও 70% আলু আমাৰ পথাৰতেই পৰি আছে। এই 70% আলুখিনি এতিয়া কোনো নিশ্চয়তা নাইকিয়া। নিশ্চয়তা নাই। পাৰ বেগত 50 টকা আপোনাৰ খনোৱা হাজিৰা আছে, তাতে আপোনাৰ লেবাৰ আৰু অন্যান্য খৰচাও আছে। তেনেকৈ আপোনাৰ এটকা এটা খৰচাই হৈ যায়। সেইটো হিচাপত গৈ কিনি আমি গড়ে আপোনাৰ 5.5 টকা 6 টকা কেজি আমি পাই আছোঁ। এইটো হিচাপত আমাৰ মানে আমি যিখিনি খৰচা কৰিছোঁ মূলধনখিনি ঘূৰি আহিব যে, সেয়াই সম্ভৱ নহয়। খেতিয়কসকলৰ আশংকা, এই পৰিস্থিতিৰ শীঘ্ৰে সমাধান নহ'লে চলিত বৰ্ষতে প্ৰায় 70% আলু সম্পূৰ্ণ লোকচানত পৰিব। ইয়াৰ প্ৰভাৱ পৰিব আলু খেতিৰ সৈতে জড়িত পৰিয়ালসমূহৰ ভৱিষ্যতৰ ওপৰতো। এই পৰিস্থিতিত খেতিয়কসকলে শীঘ্ৰে আলুৰ উচিত মূল্য নিৰ্ধাৰণ কৰা আৰু শদিয়াত এটি ঠাণ্ডা ঘৰ অৰ্থাৎ কোল্ড ষ্ট'ৰেজৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছে। অন্যথা আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখা এই নতুন প্ৰজন্ম পুনৰ কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ যাবলৈ বাধ্য হ'ব বুলি ব্যক্ত কৰে। খেতিয়কসকলে কয় যে আমাক খেতিয়ক হৈ থাকিবলৈ দিয়ক, ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য নকৰিব। যেহেতু কঠীয়া যিটো পাঞ্জাৱৰ জালানৰা যিটো কঠীয়া আনি আমাৰ কৃষকসকলে ইয়াত খেতি কৰিবৰ কাৰণে ৰোপণৰ কাৰণে যিটো বীজ ক্ৰয় কৰে,
সেই কৰৈটো তাৰ পৰা আহি পেলাই প্ৰায় মানে আমাৰ শদিয়াত পৰেহি এখন গাড়ীত এটা বেগত খৰচা পৰে আপোনাৰ 1150 পৰা 1200 টকালৈকে পৰে ডেলিভাৰী তো সেইটো কি কৰিছে কিছুমান সিন্ডিকেটে কিছুমানৰ মানে পইচাৰ বাহুবল দেখায় তেখেতলোকে মালটো কি কৰে বাকি দি দিয়ে খেতিয়কসকলক যেনেকে লগাবলৈ দিয়ে ধৰি লওক আপোনাৰ কিনিবা কিছুমানে 100 বস্তা বা 200 বস্তা এনেকুৱা বেগ ৰুবলৈ মানে ৰুৱে তেখেতলোকক কয় কি আলু কঠিয়াটো দিয়ে কিন্তু আলু খন্দা পাছতে তেখেতলোকে সেই যি কঠিয়াৰ যিটো মানে ৰেট লগায় সেই ৰেটটো লয় কিন্তু সেই কঠিয়া যিটো 1200 আৰু 1100 টকা যিটো কঠিয়া বেগ শদিয়াত আমাৰ পৰেহি সেই কঠিয়াটো যিসকলে সিন্ডিকেট চলাই আছে তেখেতলোকে কি কৰে সেই কঠিয়াখিনি খেতিয়কসকলক মানে এটা প্ৰাইচ লগায় আপোনাৰ 2022 পৰা 3000 কি 3500 টকা লাগে এবেগত লৈছে মানে 50% 10 লাখ পুঁজি ফচাইছে 2 মাহৰ বাকি দি পেলাই 2 মাহত 10 লাখ টকা মুনাফা এটা আদায় কৰিছে মানে প্ৰফিট সিন্ডিকেট তেনেকৈ চলাই আছে আৰু সেকেন্ড কথা হ'ল সেই যিজন খেতিয়কক খেতি লগাবৰ কাৰণে আলু খেতিৰ কাৰণে যি কঠিয়া দিছিল তেখেতৰ পৰা মালটো আকৌ তেখেতে উঠায় যোনে কঠিয়া দিছে তেখেতে উঠায় কিন্তু মই জনাত কিন্তু ইয়াত ফুল মানে সিন্ডিকেটৰ কাৰণে আমাৰ কৃষকসকলে মাধমাৰ খাই আছে আৰু সেই যেতিয়া কঠিয়াটো যেতিয়া লগাবলৈ দিয়ে এফালেতো আপোনাৰ 50% লাভতো সিহঁতে পালেই 2 মাহৰ বাকি কাৰণে কিন্তু পইচাটো আল্টিমেট পাবই মালটো সিহঁতে উঠাব মানে খেতিহে লগাইছে আলুটো লগালে খেতিয়কে খানিলে মেনিলে নিজৰ পুঁজিটো উলিয়াই ললে আৰু তাত 3 টকাকে আকৌ বেনিফিট আৰু কেজি 3 টকাকে বেনিফিট তাতো খাইছে মানে যি সিন্ডিকেট চলাই আছে তেনেকুৱা ধৰণৰ সিন্ডিকেট চলাই আমাৰ কৃষকসকলে কিন্তু বহুত মানে যন্ত্ৰণাত ভুগিছে কৃষকসকলে মানে অত্যন্ত লছ হৈছে হা আৰু হয় এইটো কথা একদম অপ্ৰিয় সত্য কথা কিন্তু আমাৰ শদিয়া ঘুৰমৰা চাপৰি যি বৃহৎভাৱে খেতি কৰিছিলে যিসকলে আমাৰ নিবনুৱা ল'ৰাসকলে খেতি কৰি পেলাই যে কিবা এটা উপাৰ্জন কৰিম কিবা এটা মানুহৰ এটা সপোন থাকে ন কৰ্মৰ দিশত তো কিন্তু সেই সিন্ডিকেটৰ কাৰণে আমাৰ শদিয়া ল'ৰাবিলাকে আজি ডেটতো মানে উন্নতি হ'ব পৰা নাই কিন্তু এইবাৰ যিটো গতি হ'ল শদিয়াত তে অহাবাৰলৈ সেইটো গতি কিয় নহ'ব কোনো কাৰণ নাই কাৰণ এই সিন্ডিকেটটো উঠাবই লাগিব কিন্তু মানে মই এটা বৰ দুখেৰে ক'ব বিচাৰিছোঁ কিন্তু মৰিছোঁ কোনে মাৰিছে কোনে কিন্তু আমাৰ কিছুমান সিন্ডিকেটলৈ আমাৰ নিজৰ ল'ৰাকে মানে ভৰিত কুঠাৰ মাৰিছে আজি কোনোবাই ঋণ লৈ পিনি আজি কোনোবাই কিবা এটা কৰি পেলাই আজি হেৰি কৰিছে কি কয় আলু খেতি কৰিছে কিবা কৰিছে সেইবিলাক খেতিবিলাক এতিয়া সিহঁতে অহা বছৰ কেনেকৈ কৰিব কাৰণ ঋণততো ডুব গ'ল অহা বছৰ কৰিবলৈতো আৰু পুঁজি লাগিব আৰু যদি অহা বছৰ তেনেকুৱা হয় আৰু ঋণত মানে পুট খাই গৈ থাকিব সেইটো কাৰণে মোৰ এটা কৃষকসকলৰ মোৰ এটা অনুৰোধ আপোনালোকে যিমান পাৰে নিজৰ কৰিবলৈ চেষ্টা কৰক আৰু সঁচাই কৈছোঁ এইবাৰ যিহেতু মই বাহিৰৰ পৰা পাঞ্জাৱৰ পৰা কঠিয়া আনিছিলোঁ নিচেই কম দামত পোৱা যায় 1500 টকা অন্তত আপোনালোকে ল'ব পাৰে কাৰণ 1100-1200 টকাত পৰেহি কিন্তু যেতিয়া অলপমান মালটো সতেজ পতিতে 200 টকাৰ দামটো নেবাৰে নহয় তথাপিতো আপোনালোকে 2500-3000 টকা দি কেতিয়াও ক্ৰয় নকৰিব কাৰণ আপুনি খেতিটো কৰোঁতে আপোনালোকে লছত কৰিছে তো লাভ কৰিব কেনেকৈ কওক আপোনালোকে যদি আজি যিটো ৰেট হৈছে নহয় অন্তত যদি সেইটো ৰেটৰ মতে যদি প্ৰডাকশ্যন যদি ভাল হয় নহয় আমাৰ নিশ্চিত আমাৰ পুঁজিটো হ'লেও ওলালে হ'লে আমাৰ যিটো মূলধন হ'লেও ওলালে আজি মূলধন নোলোৱা কাৰণটোৱে হৈছে আমি খেতি কৰোঁতে আমি মানে আমি দামত কৰিছোঁ ক্ৰয় কৰোঁতে আমি কঠীয়া বিজনটো লওঁতে আমি দামত কৰিছোঁ আমি কেনেকৈ আমি মানে লাভজনক হ'ম কওক অসমৰ দৰে কৃষি নিৰ্ভৰশীল ৰাজ্যত যদি অন্নদাতা কৃষকসকলেই এনেদৰে ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হয় তেন্তে ভৱিষ্যতে কৃষিকৰ্মৰ প্ৰতি যুৱ প্ৰজন্মৰ আস্থা যে হেৰাই যাব সেয়া নিশ্চিত গতিকে আজিৰ আলু খেতিয়কৰ বিলয় কালিলৈ অসমৰ সামগ্ৰিক কৃষিৰ অৰ্থনীতিৰে বিলয়লৈ ৰূপান্তৰিত হ'ব শদিয়াৰ আলু খেতিয়কৰ এই হাহাকাৰ কেৱল এটা অঞ্চলৰ কথা নহয় এইটো অসমীয়া কৃষকৰ অস্তিত্বৰ প্ৰশ্ন শদিয়াৰ এই আৰ্তনাত সময়মতে চৰকাৰে চকু দিয়া উচিত নহ'লে আগন্তুক দিনত খেতিপথাৰ চন পৰাৰ আশংকা অস্বীকাৰ কৰিব নোৱাৰি নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও